আহক আজি মাংসৰ আচাৰ বনাওঁ। হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, মই মাংসখিনি প্ৰথমতে বইল কৰি লৈছোঁ। আপোনালোকে যদি বিচাৰে বইল নকৰাকৈও বনাব পাৰে, আৰু মইনো কেনেধৰণে বনাওঁ তাকে দেখুৱাওঁ বুলি ভাবিলোঁ। প্ৰথমতে মই জলকীয়াখিনি দেখিলেনে অকণমান গৰম কৰি লৈছোঁ, আৰু এইখিনি মই ভালদৰে গুড়ি কৰি ল'ম। আৰু আচাৰৰ কাৰণে এয়া মই মছলা ৰেডি কৰি লৈছোঁ। ইয়াত আছে জিৰা, ধনিয়া, আজৱাইন, চফ আৰু বগা মেথিটো যে সেইটো অকণমান মই ড্ৰাই ৰোষ্ট কৰি ল'ম। দেখিছেনে ধুনীয়াকৈ কালাৰটো চেঞ্জ হোৱালৈকে অলপ সময় ভাজি মই এইখিনি গুড়ি কৰি ল'ম পূৰা ধুনীয়াকৈ। আৰু আচাৰৰ এয়া মছলা ৰেডি হৈ গৈছে। আৰু মই ইয়াত মিঠাতেলৰ ব্যৱহাৰ কৰিছোঁ, আৰু আচাৰত মিঠাতেল হ'লেই ভাল লাগে। আৰু মাংসখিনি যে বইল কৰিছিলোঁ এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে এবাৰ নাভাজি পেলাই 2-3বাৰকৈ ভাজিব পাৰে। যিহেতু মই ড্ৰাই কৰি পেলাই বনাম আচাৰটো, সেইকাৰণে মই একেবাৰতে ভাজি লৈছোঁ। আৰু মাংসখিনি আপোনালোকে একদম কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ব। এয়া দেখিছেনে। আৰু যদি আপোনালোকে মাংসখিনি ড্ৰাইকৈ আচাৰটো ড্ৰাইকৈ নবনাওঁ বুলি ভাবে, তেতিয়াহ'লে মাংসখিনি ইমান ফ্ৰাই কৰিব দৰকাৰ নাই। যিহেতু মই ড্ৰাইকৈ বনাইছোঁ সেইকাৰণে বেছিকৈ ভাজি লৈছোঁ। এয়া দেখিছেনে। আৰু সকলোৱে বনোৱাৰ প্ৰচেছবোৰ বেলেগ বেলেগ, আৰু মইনো কেনেকৈ বনাওঁ ভাবিলোঁ আপোনালোককো দেখাওঁ। ইয়াত লং, ইলাচি, ডালচেনিটো মই গোন্ধৰ কাৰণে দিছোঁ। আৰু নহৰু আদাখিনি আপোনালোকে পিচিও দিব পাৰে। মই পিচি নাই দিয়া বাৰু, সৰু সৰুকৈ কাটি দিছোঁ, তেতিয়া ভাল লাগে খাই। এইখিনি মই ধুনীয়াকৈ সেই মাংসৰ ভজা তেলখিনিতে দি দিছোঁ। আৰু এয়া হৈছে খৰিচা সলনি আপোনালোকে আমচুৰ পাউডাৰো দিব পাৰে, যিটো বজাৰত কিনিবলৈ পায়, আমৰ এটা গুড়ি, শুকান গুড়িটো। আৰু ইয়াক জলকীয়া গুড়ি মই কাশ্মীৰী ৰেড চিলিটো কালাৰৰ কাৰণে দিছোঁ। অকণমানহে ব্যৱহাৰ কৰিছোঁ, বেছি কৰা নাই, কাৰণ মই ঘৰতে খাম। আৰু হালধি দি দিছোঁ। আৰু লগতে ইয়াত দেখিছেনে যিখিনি মই জলকীয়া গুড়ি জ্বলাটো ব্যৱহাৰ কৰিছোঁ, আৰু মছলাখিনি যে মই ৰোষ্ট কৰিছিলোঁ সেইখিনি গুড়ি কৰি দি দিলোঁ, দেখিলেনে। আৰু ধুনীয়াকৈ ভাজ খোৱাৰ পিছত যিখিনি যে মই মাংস ফ্ৰাই কৰি ৰাখিছিলোঁ পূৰা, সেইখিনি দি দিছোঁ। আৰু এইখিনি ভালদৰে আপোনালোকে মিক্স কৰি ল'ব। যিমান ধুনীয়াকৈ মিক্স কৰিব মছলাটো সিমানেই ধুনীয়াকৈ ইয়াত সোমাই যাব। ইয়াত দেখিছেই চাগে, কালাৰটো দেখি গম পাইছেই। আৰু যদি আপোনালোকে একেবাৰে ড্ৰাই কৰিব নিবিচাৰে, তেতিয়াহ'লে মাংসটো ইমানকৈ ফ্ৰাই কৰি নিদিব, অকণমান কম ফ্ৰাই কৰিব। মই যিহেতুকে ড্ৰাই আচাৰটো বনাইছোঁ, আৰু মই এইটো ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এয়া ইমানখিনিয়ে দিছোঁ, দেখিছে জোখটো। আৰু এইখিনি দি পেলাইও মই ভালকৈ এইখিনি লৰাই ল'ম। আৰু যদি আপোনালোকে ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাব। সকলোৱে বনোৱা প্ৰচেছটো বেলেগ বেলেগ, আৰু মইনো কেনেধৰণে বনালোঁ ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। যদি মোৰ আজি মাংসৰ আচাৰৰ ৰেচিপিটো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এয়া ওচৰৰ পৰাও দেখুৱাই দিছোঁ, দেখিছেনে ধুনীয়া হৈছে দেখিবলৈ, কালাৰটো খাবলৈ বিৰাটেই সোৱাদৰ হয় জানেনে। আৰু জ্বলা আৰু নিমখটো আপোনালোকে আপোনালোকৰ জোখৰ অনুসৰি দিব। এবাৰ খাই চাব, যদি কম হয় আকৌ এবাৰ এড কৰি দিব। এয়া দেখিছে, মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। যিহেতু মই ৰেড চিলিটো বেছিকৈ ব্যৱহাৰ কৰা নাই, সেইকাৰণে কালাৰটো ইমান এনেকুৱা দেখা পাইছে। যিহেতু ঘৰতে খাম সেইকাৰণে। আৰু এইখিনি বহুত দিনলৈকে আপোনালোকে ৰাখিব পাৰে বটলত ভৰাই। আৰু মই যিহেতুকে একদম ঠাণ্ডা কৰি ভৰাইছোঁ, আপোনালোকেও আচাৰখিনি ঠাণ্ডা কৰিহে বটলত ভৰাব। এয়া দেখিছেনে ধুনীয়াকৈ ভৰাই দিলোঁ। আৰু আজি এয়া মাংসৰ আচাৰ ৰেডি। কেনেকুৱা পালে জনাব ভিডিঅ'টো।